তো মুখ্যমন্ত্ৰী থকা সময়ত অসমৰ কোনো সম্প্ৰদায় কোনো ব্যক্তি নিজকে সুৰক্ষিত নাভাবে। এয়া হিন্দু হ'ব পাৰে, মুছলিম হ'ব পাৰে, শিখ হ'ব পাৰে, মাৰৱাৰী হ'ব পাৰে, বঙালী হ'ব পাৰে, বিহাৰী হ'ব পাৰে, ট্ৰাইবেল হ'ব পাৰে। কোনো অসমীয়া ব্যক্তি, কোনো জনগোষ্ঠী, জনজাতি আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি অপশাসন, আজি তাৰ বাবে কোনোৱে নিজকে সুৰক্ষিত নাভাবে। আৰু তেওঁলোকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সম্পূৰ্ণভাৱে আজি ব্যৰ্থ হৈছে। চাওক, মুখ্যমন্ত্ৰী সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত বিফল হৈছে। আজি কোনো সুৰক্ষিত নহয়। গুৱাহাটীত বহি থকা মানুহবোৰ আজি তেওঁলোকৰ ঘৰৰ ভিতৰত চুৰ ডকাইত সোমাইছে। 25 আগষ্টৰ তাৰিখে 25টা ঠাইত আলফাইকি বোমা, সন্দেহজনক বস্তু বা বোমা তেওঁলোকে ৰখা নাই নেকি? আজি কিমান আমাৰ চিণ্ডিকেটৰ জৰিয়তে আমাৰ সমাজৰ ভিতৰত এটা অস্থিৰ পৰিৱেশ হৈছে।